ৰাতিপুৱা ক্লাছলৈ যোৱাৰ পৰা ধৰি অকল আজি সূতা গাঁঠি দি আছোঁ। এয়া দেখিছে নিৰুহঁতেও গাঁঠি দি আছে। মোৰ হ'ল আৰু দুটা গাঁঠি মই ছাৰক যেনে তেনে দেখালোঁ। ইমানেই গাঁঠি দিছোঁ সূতা আজি নৰৈছে। ছাৰে কৈছে বোলে ভালকৈ গাঁঠি দিব লাগিব যাতে গাঁঠিটোও হৈ যায়, তাৰপিছতে দেখাটো ইমান ডাঙৰ নিচিনা নালাগে। তেনেকৈ দিবলৈ সিহঁতিকেইজনে চেষ্টা কৰি আছে। আৰু মই দুডাল দেখুৱালোঁ যেতিয়া আৰু মই বাদ দিলোঁ। মই বোলো নকৰোঁ, মই দুডালেই মোৰ আতিছে। এয়া আপোনালোকক অলপমান দেখাই দিছোঁ। এই গাঁঠিটো অলপমান বেলেগ ষ্টাইলৰ দেখিছোঁ। আমি যোনবোৰ নৰ্মেল গাঁঠি দিওঁ তাতকৈ অলপমান বেলেগ আছিলে। তাৰপাছতে এয়া আহি পেলাই দেখিলে আমাৰ ছোৱালীকেইজনী যে কেতিয়াও তত নাইকিয়া হয়। এয়া দেখিছে নাই, সিহঁতক আকৌ বোলে আজি বোলে কৈছে বোলে কঁঠাল পাৰোঁগৈ বোলে। কাৰণ বহুত দিনৰ পৰা আমি কঁঠাল গছ দেখি আছিলোঁ মানে ক্লাছলৈ অহাৰ পৰা ধৰি দেই। কঁঠাল কেতিয়া ডাঙৰ হয় তেতিয়াৰ পৰা চাই আছিলোঁ। তাৰপিছতে যেতিয়া কঁঠালখিনি ডাঙৰ হৈ গ'লে সিহঁতে ৰোৱাত নাইকিয়া দাং ক'ৰ পৰা বিচাৰি আনিছে সিহঁতিহে জানে। আৰু তাৰপিছতে মই বোলো হ'ব তেনেহ'লে বৈ, মই তহঁতৰ লগতে লেনটো লাগি আছোঁ। আৰু তাৰপিছতে এয়া দেখিছে আহি আছোঁ। এতিয়া কঁঠাল ইমান দিনৰ পুৰণি কঁঠাল আজি ধুনীয়াকৈ পাৰি খাম। কাৰণ ইয়াত মানে বেলেগ পাৰি খোৱা মানুহ কোনো নাইকিয়া। ছাৰকো আমি ছাৰৰ লগত ধুনীয়াকৈ পাতি দিলোঁ। ছাৰে ক'লে হ'ব খোৱা। ছাৰ মানে অকলে থাকে এটা ঘৰত, আৰু ছাৰেনো ক'ত ইমানগাল কঁঠাল খাব পাৰিব। ছাৰেও মাজে মাজে বোলে এটা কেতিয়াবা খায়, আৰু তথাপি ইমান নাখায়। তথাপি আমি ক'লোঁ বোলো ছাৰ চিন্তা নকৰিব, আমি আছোঁ নহয় খাবলৈ। সেই বুলি কৈ পেলাই এয়া পাৰিবলৈ আহি গৈছোঁ। এয়া দাং চাং লৈ পেলাই দেখিছে। মই বোলো সৰু সুৰা ল'ৰা ছোৱালী থকা হ'লে উঠাই দিলোঁ হ'লে, কিন্তু সৰু ল'ৰা ছোৱালীয়ে পাবলৈ নাই নহয় আজিকালি। আৰু ল'ৰা ছোৱালীবোৰ ক'তনো আমাৰ নিচিনাকৈ আমাৰ দিনত আগতে আমি ঘূৰি ফুৰোঁতে লোকৰ কাম বন কৰি মেলি আজৰি হওঁ। আজিকালি ল'ৰা ছোৱালী ঘৰে ঘৰে সোমাই থাকে। তাৰপিছত ছাৰে ক'লে বোলে চিন্তা নকৰিবা, মই পাৰি দিম বোলে। সেই বুলি কৈ পেলাই ছাৰে আহি গ'লে বাহুবলীৰ নিচিনাকৈ পাৰিবলৈ। ছাৰ কৈছোঁ ছাৰ একদম এই ডাঙৰকেইটাহে পাৰক, আমাৰ সৰু সুৰাবোৰ নালাগে বোলো। কাৰণ ছোৱালী এজনীকৈ এটাকৈ পৰিলেই হ'ল আৰু। তাৰপিছত এইফালে ছাৰে ইমানেই চেষ্টা কৰিছে পাৰিবলৈ, কিন্তু পাৰিব নোৱাৰিছে। এক্সপিৰিয়েঞ্চৰ অভাৱ আকৌ। এয়া ছাৰে দেখিছে পাৰি আছে, বাহ আমাৰ ছাৰ শক্তিশালী হয় যিহেতু, কাৰণ এটা পাৰিলে। তাৰপিছতে গোটেইকেইজনী এটা হাতে লৈ মেলি ভিতৰলৈ আহি গৈছোঁ। ইয়াতে একদম আজি মানে ধুনীয়াকৈ থৈ দিম। তাৰপিছতে বোলো পকিলে মানে ধুনীয়াকৈ খাম। আনি পেলাই ইয়াত দেখিছে লাইন বাই লাইন 5টা কঁঠাল থৈ দিছোঁ। এইখিনি যেতিয়া পকিব তেতিয়া খাম। আৰু মোৰ মানে এই কঁঠাল আনি পেলাই ভাগৰ লাগি গ'লেগৈ। ইহঁতে কৈছে বোলে ঘৰো যাব লাগে। মই বোলো ৰহ পানী অলপ খাই লওঁ। তাৰপিছতে পানী খাই পেলাই দেহাটো শান্ত কৰি ল'লোঁ। আৰু আজিলৈ আহিছোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো সকলোৱে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ বাই বাই।